বন্ধুসকল, চতুৰ্থ টি-20 মেচখনত ভাৰতীয় দলে সাউথ আফ্ৰিকাক 135 ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰি 3-1 ব্যৱধানত টি-20 শৃংখলা জয়লাভ কৰিলে। মেচখনত প্ৰথমতে ভাৰতীয় দলে টছত জয়লাভ কৰি বেটিঙত আহি 283 ৰানৰ পাহাৰ গঢ়ি তুলিছিলে আৰু এই 283 ৰানৰ স্কৰত ভাৰতীয় দলে কেৱল মাত্ৰ এটাহে উইকেট হেৰুৱাইছিল। ভাৰতীয় দলৰ হৈ তিনিওজন বেটাৰে যি ধৰণে বেটিং তাণ্ডৱ চলাইছিল, সেই বেটিং তাণ্ডৱৰ আগত সাউথ আফ্ৰিকান বলাৰসকলৰ কেৱল মাত্ৰ চকু পানী ওলাবলৈহে বাকী আছিলে। ভাৰতীয় দলৰ বেটাৰসকলে প্ৰথমতে অভিষেক শৰ্মাই যি ধৰণে এপ্ৰ'চ লৈ যি মাইণ্ডছেটেৰে ফিল্ডলৈ নামিছিলে, কেৱল মাত্ৰ 18টা বলৰ সন্মুখীন কৰি 36 ৰানৰ যি এটা তুফানী ইনিংছ খেলিছিল, ইয়াৰ মূলতে ভাল এটা প্লেটফৰ্ম ছেট হৈছিলে। ইয়াৰ পিছতে সঞ্জু চেমছনৰ সম্পূৰ্ণ ইনিংছত তাণ্ডৱ দেখিবলৈ পোৱা যায়। চেমছনে 109 ৰানৰ এটা অপৰাজিত ইনিংছ খেলিছিলে আৰু চেমছনৰ লগতে কোনো গুণে পিছুৱাই নাছিলে তিলক বৰ্মাই। সঞ্জু চেমছন যিমানেই হতকৰ দিশে অগ্ৰসৰ হৈছিলে, সেই সময়ত তিলক বৰ্মাই যি এপ্ৰ'চ বা যি ৰূপ ধাৰণ কৰিছিলে, ইয়াৰ আগত সাউথ আফ্ৰিকান বলাৰসকলৰ কোনো প্লেনে কাম কৰা নাছিলে আৰু অৱশেষত তিলক বৰ্মায়ো বেক টু বেক 100 ৰান অৰ্জন কৰিবলৈ সক্ষম হয়। তিলক বৰ্মাই দ্বিতীয় ভাৰতীয় খেলুৱৈ হিচাপে টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বেক টু বেক 100 ৰান অৰ্জন কৰিলে আৰু তিলক বৰ্মাই সঞ্জু চেমছনতকৈ অধিক গুণত ষ্ট্ৰাইক ৰেট মেইনটেইন কৰি বেটিং কৰি আহিছিলে আৰু কেৱল মাত্ৰ 47টা বলৰ ভিতৰত যি এটা তুফানী 120 ৰানৰ ইনিংছৰ উপহাৰ দিছিলে। এই ইনিংছৰ মূলতেই সাউথ আফ্ৰিকান বলাৰসকলে বা সাউথ আফ্ৰিকান দলে যেন ইনিংছ শেষ নহওঁতেই মেচ পৰাজয় বৰণ কৰিছে। সাউথ আফ্ৰিকান বলাৰসকলে বল য'তেই কৰিছিল, কেৱল মাত্ৰ বল বাউণ্ডাৰীৰ কাৰণেহে গৈছিল আৰু তিলক বৰ্মাই যি এপ্ৰ'চ লৈ আজি বেটিং কৰিছিল, ইয়াৰ পৰাই তিলক বৰ্মাক আৰু দলৰ পৰা বাহিৰ কৰাটো টিম মেনেজমেণ্টৰ কাৰণে অধিক কঠিন হৈ পৰিব আৰু ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে পাৰফৰ্মেঞ্চ উপহাৰ দি আছে, ইয়াৰ পৰাই ভাৰতীয় দলৰ বেঞ্চ ষ্ট্ৰেংথ আৰু অধিক শক্তিশালী হৈ আহিছে আৰু ভাৰতীয় দলে 2026 টি-20 ৱৰ্ল্ড কাপৰ পূৰ্বে যি ধৰণে এক্সপেৰিমেণ্ট কৰি আছে আৰু সকলো এক্সপেৰিমেণ্ট যেন ভাৰতীয় দলৰ সঠিক হৈ আহিছে আৰু চেমছন আৰু তিলক বৰ্মাই দুয়ো মিলি আজিৰ ইনিংছত কেৱল মাত্ৰ 86টা বলৰ সন্মুখীন কৰি 210 ৰানৰ যি এটা বিশাল পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল, ইয়াৰ মূলতে সাউথ আফ্ৰিকান দলে মেচখনত আৰু উভতি আহিব পৰা নাই আৰু সাউথ আফ্ৰিকান দলে নিজৰ ইনিংছ আৰম্ভ কৰাৰ লগে লগে যেন সাউথ আফ্ৰিকান টপ অৰ্ডাৰ বেটাৰসকলে ওপৰ-জুপুৰি আউট হৈ আহিছিলে। টপ 4 বেটাৰসকলে কম সময়ৰ ভিতৰতে উভতি যোৱাৰ কাৰণে পিছলৈ ট্ৰিষ্টেন ষ্ট্ৰপছ আৰু ডেভিড মিলাৰে 86 ৰানৰ এটা যি পাৰ্টনাৰশ্বিপ কৰিছিল, যদিও এই পাৰ্টনাৰশ্বিপ মেচ জয়লাভ কৰাৰ কাৰণে যথেষ্ট নাছিলে আৰু অৱশেষত দলে 135 ৰানত পৰাস্ত হ'বলৈ বাধ্য হৈছিলে। মাৰ্কো জেছনেও ভাল এটা ইনিংছ খেলিছিলে, 12টা বলৰ সন্মুখীন কৰি 29 ৰানত অপৰাজিত হৈ আছিল, যদিও ভাৰতীয় দলৰ বলাৰসকলে যি তাণ্ডৱ চলাইছিল, বেটাৰসকলৰ দৰে অৰ্শদীপ সিঙেও কেৱল মাত্ৰ 20 ৰানৰ বিনিময়ত 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু ইয়াৰ পূৰ্বৰ মেচখনত হাৰ্দিক পাণ্ডিয়াই বলিঙত 50তকৈ অধিক ৰান ব্যয় কৰিছিল, যদিও আজি 3 অভাৰ স্পেলত কেৱল মাত্ৰ 8 ৰান ব্যয় কৰি এটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু এটা মেডিন অভাৰো কৰিছিলে হাৰ্দিক পাণ্ডিয়াই। বৰুণ চক্ৰৱৰ্তীয়েও 2টা উইকেট লৈছিল, অক্ষৰ পেটেলেও 2টা উইকেট ল'বলৈ সক্ষম হয়, ৰবি বিষ্ণুৱে এটা পায় আৰু গুৰুত্বপূৰ্ণ বিষয় হ'ল যে ৰমনদীপ সিঙেও এটা উইকেট ল'বলৈ সক্ষম হয়। মেচখনত বহুকেইটা ৰেকৰ্ড হ'বলৈ দেখা গ'ল। ছেকেণ্ড উইকেটত হায়েষ্ট পাৰ্টনাৰশ্বিপ কৰিবলৈ সক্ষম হয় সঞ্জু চেমছন আৰু তিলক বৰ্মাই আৰু দুয়ো মিলি 210 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে। তাৰোপৰি ফাৰ্ষ্ট টাইম টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এটা ইনিংছতে দুজনকৈ বেটাৰে শতক অৰ্জন কৰিবলৈ সক্ষম হয় আৰু এটা ইনিংছত টি-20 ক্ৰিকেটত বা টি-20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 23টাকৈ 6 কোবাবলৈ সক্ষম হয় ভাৰতীয় দলে আৰু ভাৰতীয় দলে ফাৰ্ষ্ট টেষ্ট আজিৰ মেচখনত 200 দলীয় স্ক'ৰ কৰিবলৈ সক্ষম হয়। কেৱল মাত্ৰ 14.1 অভাৰতেই 200 ৰানৰ যি মাইলষ্টন, সেই মাইলষ্টন স্পৰ্শ কৰি ভাৰতীয় দলে বহুকেইটা ৰেকৰ্ড লৈ আজিৰ মেচখন জয়লাভ কৰাৰ লগে লগে চিৰিজো 3-1 ব্যৱধানত জয়লাভ কৰিলে। মেচখনত দুৰ্দান্ত বেটিং কৰাৰ কাৰণে তিলক বৰ্মাক মেন অফ দ্য মেচৰ সন্মান দিয়াৰ লগতে সম্পূৰ্ণ চিৰিজত 282 ৰান কৰাৰ কাৰণে তিলক বৰ্মাক মেন অফ দ্য চিৰিজৰো সন্মান দিয়া হয়। বন্ধুসকল, ভাৰতীয় দলৰ বেটাৰসকলৰ বেটিং চাই এনে লাগিছিল যেন লাইভ মেচ দেখা নাছিলোঁ, এয়া কোনো যেনে হাইলাইট চলি আছিলে। প্ৰত্যেকটো বলে বলে যেন বাউণ্ডাৰী আৰু অভাৰ বাউণ্ডাৰীৰ কাৰণে খেলি আছিলে ভাৰতীয় দলৰ বেটাৰসকলে। বন্ধুসকল, চতুৰ্থ টি-20ৰ
হাইলাইট এইখিনিয়ে আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।